উত্তৰ গুৱাহাটীৰ বিচিচিআইৰ নৱনিযুক্ত সচিব দেৱজিৎ শইকীয়া উত্তৰ গুৱাহাটীৰ ডেকাবাৰীত নিৰ্মাণ কৰি থকা অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী আৰু গুৱাহাটী টাউন ক্লাবৰ ফুটবল একাডেমীৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে বিচিচিআইৰ নৱনিযুক্ত সচিবজনে। ইতিমধ্যে 90% কাম সম্পূৰ্ণ হৈছে দুইখন একাডেমীৰ। 40 বিঘা ভূমিত নিৰ্মাণ হৈছে একাডেমী দুখন। একাডেমীৰ দুখনৰ হোষ্টেলত থাকিয়ে খেলৰ প্ৰশিক্ষণ ল'ব পাৰিব খেলুৱৈসকলে। দুইখন একাডেমীয়ে অসমৰ প্ৰতিভাৱান খেলুৱৈক উপকৃত কৰিব বুলি মন্তব্য বিচিচিআইৰ সচিবগৰাকীৰ। আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈ। এই মুহূৰ্তত মোৰ সৈতে আছে অসম গৌৰৱ তথা বিচিচিআইৰ নতুন সচিব দেৱজিৎ শইকীয়াদেৱ। মই তেখেতৰ সৈতে বৰ্তমান আছো। মই কথা পাতিবলৈ যত্ন কৰিম যে প্ৰথমে আপোনাক স্বাগতম জনাইছো, যিহেতু আপুনি বিচিচিআইৰ নৱনিযুক্ত সচিব হিচাপে নিৰ্বাচিত হৈছে। তাৰ লগতে মই সুধিব বিচাৰিছো, আপোনাৰ নেতৃত্বত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত এই অঞ্চলত দুখনকৈ একাডেমীৰ কাম চলি আছে, কিমান আগবাঢ়িছে? মই ধন্যবাদ জনালো মোক আপোনালোকে শুভেচ্ছা দিয়াৰ কাৰণে। আজি প্ৰায় 1.5 বছৰ আগৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অসম ক্ৰিকেট সন্থাক 20 বিঘা মাটি দিছিলে আৰু গুৱাহাটী টাউন ক্লাবক 20 বিঘা মাটি আবৰ্তন দিছিলে। আৰু সেই আবৰ্তন দিয়াত কৈছিলে যে আমি তাতে এটা ক্ৰিকেট একাডেমী আৰু এটা ফুটবল একাডেমী গঢ় লৈ তুলিব লাগিব। সেইমতে আমি কাম আৰম্ভ কৰিছোঁ। আপুনি যদি দেখা পায়, গুৱাহাটী টাউন ক্লাবৰ যিটো ফুটবল একাডেমী ইয়াৰ লগৰ ফিল্ডখনতে হৈ আছে। তাতে দুখন ফুটবল গ্ৰাউণ্ড বনাইছোঁ আৰু আমি এটা প্লেয়াৰ্ছ হোষ্টেল বনোৱা হৈছে। কামখিনি প্ৰায় 90% হৈ গ'ল। ফুটবল গ্ৰাউণ্ড দুইখন ৰেডি হৈ গ'ল আৰু হোষ্টেলৰ কাম 90% হৈছে আৰু হয়তো 1-1.5 মাহত গোটেই প্ৰজেক্টটো কমপ্লিট হৈ উঠিব। এতিয়া তাতে আমি নতুনকৈ এটা প্ৰজেক্ট আৰম্ভ কৰিছোঁ, এটা পেভিলিয়ন এটা ফৰ ফুটবল। সেই ফুটবলত আজি ঢালাই কাম চলিছে। আৰু যদি আমি চাবলৈ যাওঁ যে টাউন ক্লাবৰ প্ৰজেক্টটো প্ৰায় 6 মাহৰ পৰা এবছৰৰ ভিতৰত কমপ্লিট হ'ব। আনহাতে অসম ক্ৰিকেট সন্থাৰ যিটো একাডেমী আছে, এছিয়া ক্ৰিকেট একাডেমী, সেই একাডেমীত এই ক্ৰিকেট গ্ৰাউণ্ডখন আমি বনাই ৰেডি কৰিছোঁ। গ্ৰাউণ্ড ইজ ৰেডি ফৰ মেচেছ। আজিৰ তাৰিখত যিকোনো ধৰণৰ ডমেষ্টিক ক্ৰিকেট পাতিব পৰা পৰিৱেশ হৈ গৈছে। পেভিলিয়নটো কামটো হৈ গ'ল। পেভিলিয়ন অকল ৰঙৰ কামটো বাকী আছে। চ' 99% কাম হৈ গ'ল। 1-1.5 মাহৰ ভিতৰত আমি এই অসম ক্ৰিকেট সন্থাৰ যিটো প্ৰজেক্ট আছে, প্ৰজেক্টৰ পেভিলিয়ন আৰু গ্ৰাউণ্ডখন আমি মুকলি কৰি দিম। আৰু ইতিমধ্যে আমাৰ অসম ক্ৰিকেট সন্থা একাডেমীটোৰো 2টা হোষ্টেল, এটা গাৰ্লছ হোষ্টেল আৰু এটা বইজ হোষ্টেলৰ কামখিনি পূৰ্ণ গতিত চলি আছে। বইজ হোষ্টেলটো হয়তো আমি মাৰ্চৰ লাষ্ট উইকত অপেন কৰিব পাৰিম। আৰু তাৰ লগতে আমি এটা ইনডোৰ ক্ৰিকেট হল বনাই আছোঁ, য'ত 9খন ইনডোৰ ক্ৰিকেট প্ৰেক্টিচ পিচেছ হ'ব। তাৰ কামো চলিছে, ফাউণ্ডেশ্যনৰ কাম হৈছে। সেইখিনি কাম আমাৰ 6 মাহ লাগিব। আৰু আনহাতে 10খন আমাৰ প্ৰেক্টিচ উইকেট আউটডোৰ, সেইখিনি ৰেডি হৈ গৈছে। ত' এই অসম ক্ৰিকেট সন্থাৰ প্ৰজেক্টটো আমি ফৰ্মেল এটা ছফ্ট লঞ্চ আমি হয়তো মাৰ্চ মাহৰ লাষ্ট সপ্তাহত কৰিব পাৰিম। যিহেতু অসমৰ ক্ৰীড়া জগতৰ কাৰণে অতি খুব ভাল খবৰ, কেনেধৰণৰ খেলুৱৈসকল আচলতে উপকৃত হ'ব? এই 2টা প্ৰজেক্টৰ পৰা আমাৰ যিখিনি ইয়াং, একেবাৰে সৰু, যাক আমি ভৱিষ্যতত ফুটবলতে হওক বা ক্ৰিকেটতে হওক ভাল খেলুৱৈ হোৱাৰ আশা আছে, খুব প্ৰমিজিং প্লেয়াৰ, তেওঁলোকক আমি চেণ্টাৰ অফ এক্সেলেঞ্চ, এই 2টা বেচিকেলি চেণ্টাৰ অফ এক্সেলেঞ্চ হ'ব। নৰ্মেল কোচিং ইয়াতে নহ'ব। ইয়াতে যিখিনি খেলুৱৈ এটা প্ৰক্ৰিয়াৰ মাজেদি চিলেক্ট হৈ আহিব, তেওঁলোকক আমি ইয়াতে ৰেচিডেঞ্চিয়েল একাডেমীত ৰাখি পেলাই ইয়াতে ফুল টাইম তেওঁলোকে থাকিব আৰু ফুল টাইম তেওঁলোকে কোচিং ল'ব। আৰু এইটো হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ অফ ক্ৰিকেটো হ'ব আৰু চেণ্টাৰ অফ এক্সেলেঞ্চ আপোনাৰ ফুটবলৰ ক্ষেত্ৰতো হ'ব। ত' এটা যিখিনি খেলুৱৈৰ পৰা অসমে ভৱিষ্যতত অসম দল তথা ৰাষ্ট্ৰীয় দলত যাতে খেলাত স্থান পায়, এনেকুৱা ধৰণৰ খেলুৱৈসকলক আমি এটা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম। আপোনাক ধন্যবাদ জনাইছোঁ। গতিকে অসমৰ ক্ৰীড়া জগতৰ কাৰণে অতি খুব ভাল খবৰ যে দুখনকৈ একাডেমীৰ কাম যিহেতু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত এই অঞ্চলত নিৰ্মাণ কৰি থকা হৈছে। আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখন হ'ল ক্ৰিকেট একাডেমী আৰু আনখন হ'ল ফুটবল একাডেমী। আৰু এই দুইখন একাডেমীৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আৰু এই দুইখন একাডেমীয়ে অসমৰ প্ৰতিজন খেলুৱৈকে উপকৃত কৰিব বুলি ধাৰণা কৰা হয়।